দিন যোৱাৰ লগে লগে অতি আকৰ্ষণীয় হৈ পৰিছে বিহপুৰীয়া বিধানসভা সমষ্টিৰ ৰাজনৈতিক প্ৰেক্ষাপট। মূলতঃ ভূপেন বৰাক কেন্দ্ৰ কৰি এই সমগ্ৰ প্ৰেক্ষাপট এতিয়া যথেষ্ট আকৰ্ষণীয় হৈ পৰিছে আৰু মই এই মুহূৰ্তত ভূপেন বৰাৰ কাষত আছোঁ। বিগত সময়ছোৱাত সকলোৱে জানে ভূপেন বৰাই কংগ্ৰেছ ত্যাগ কৰি বিজেপিলৈ আহিছে। বিজেপি তেওঁৰ ৰঙানদী সমষ্টিৰ কাৰণে তেওঁ নিৰ্বাচনী কুচকাৱাজ কৰি আছিলে কংগ্ৰেছত থাকোঁতে। তাৰ পৰৱৰ্তী সময়ত তেওঁ এতিয়া সেই বিজেপিত যোগদান কৰাৰ পিছতে তেওঁ বিহপুৰীয়াত এতিয়া নিৰ্বাচন খেলিবলৈ সাজু হৈছে। কিন্তু এইখিনিতে বহুত প্ৰশ্ন আহি পৰিছে। বৰ্তমানৰ যিসকল বিজেপি নেতা, বৰ্তমানৰ বিধায়ক যিগৰাকী আছে, তেওঁলোকে কিন্তু সামাজিক মাধ্যমতে হওক বা আন মাধ্যমত এই সমষ্টি এৰি নিদিয়াৰ কথা ইতিমধ্যে তেওঁ ঘোষণা কৰিছে। সেয়ে মই পোনপটীয়াকৈ ভূপেন বৰাৰ পৰা এই কথাখিনি জানিব বিচাৰিছোঁ। আপুনি বিহপুৰীয়াত নিৰ্বাচন খেলিম বুলি ইতিমধ্যে সাজু হৈছে। চাওক, নিৰ্বাচন খেলাৰ ক্ষেত্ৰত চূড়ান্ত সিদ্ধান্ত দলে ল'ব। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই লগ পোৱাৰ আগতেই ৰাজহুৱাকৈ কৈছিলে যে জালুকবাৰী, দিছপুৰ, বিহপুৰীয়া, ৰঙানদী য'তে খেলে তেওঁ খেলিব পাৰিব। সেইটো ৰাজহুৱা ষ্টেটমেণ্ট আছিলে। গতিকে আপোনাক যদি ইয়াত প্ৰক্ষেপ কৰে, আজি আমি অমীয় ভূঞা ডাঙৰীয়াৰ সৈতে কথা পাতিছিলোঁ, তেওঁ স্পষ্টকৈ কৈছে যে কোনোবা জাপি দিয়া নেতাক যদি ইয়াত দিয়ে আমি মানি নলওঁ, ইয়াত মানি লোৱা নহ'ব। এনেকৈ যদি সংঘাত হৈ থাকে আপোনাৰ বাবে ক্ষতি নহ'বনে? 6 চনত যেতিয়া মই ইয়াত কংগ্ৰেছ দলৰ প্ৰাৰ্থী হিচাপে আহিছিলোঁ, তেতিয়া 18 জেগাত মোৰ মূৰ্তি জ্বলিছিলে আৰু 18জন প্ৰাৰ্থী আছিলে। পিছত কিন্তু আমি সকলোৱে একেলগে ইয়াত কাম কৰিছিলোঁ। খুব কম মাৰ্জিনত মই জিকিছোঁ। আৰু পৰৱৰ্তী সময়ত সেই যিসকল বিধায়কৰ প্ৰাৰ্থী আছিলে তেওঁলোক ৰাজনৈতিকভাৱে প্ৰতিষ্ঠিত হৈছিলে। MLA হ'ব পৰা নাছিলে বা MLAতকৈ ডাঙৰ পদবী তেওঁলোকে নাপালে, কিন্তু ৰাজনৈতিকভাৱে সুৰক্ষিত আছিলে। কিন্তু মই ভাবোঁ যে বিজেপি দলৰ যিটো আভ্যন্তৰীণ শৃংখলাবদ্ধতা, আমি 5টা ইলেকশ্যন কংগ্ৰেছী হিচাপে দেখিছোঁ, আপোনালোকেও সাংবাদিক হিচাপে দেখিছে, 3টা লোকসভা ইলেকশ্যন আৰু 2টা বিধানসভা ইলেকশ্যন। তাত কিন্তু তুলনামূলকভাৱে তাৰ শৃংখলাবদ্ধতাটো একেবাৰে মানুহৰ চকুত পৰিছিলে যে বিজেপিত বিদ্ৰোহটো খুব কম আৰু যিখিনি হয় কেন্দ্ৰীয় নেতৃত্বই সেইখিনিক নিয়ন্ত্ৰণ কৰিব পৰা যিটো যোগ্যতা সেইটো বিজেপিৰ ভিতৰত আছে। আপুনি নিজৰ ফালৰ পৰা কোনটো সমষ্টিত নিৰ্বাচন খেলিবলৈ আপুনি বেছি ইচ্ছুক? এইটো আপুনি বৰ্তমান যিটোত কাম কৰি আছে বিহপুৰীয়া, নে কংগ্ৰেছী হৈ কংগ্ৰেছত থাকোঁতে যিটোত কাম কৰি আছিলে ৰঙানদী, কোনটোত আপুনি সদ্যহতে কোনটোত ইচ্ছুক? এইটো মই কোৱাতকৈ আপুনি যদি মুখ্যমন্ত্ৰীগৰাকীৰ 3টা বক্তব্য বিশ্লেষণ কৰে আপোনাৰ উত্তৰটো ওলাব। প্ৰথম, মুখ্যমন্ত্ৰীয়ে কৈছে যে জালুকবাৰী, দিছপুৰ, বিহপুৰীয়া, ৰঙানদীত ভূপেনে য'তে খেলে তাতে দিম। সেইটো ফাৰ্ষ্ট। ভূপেন বৰাই বিজেপিৰ পদুম ফুলৰ চিহ্নত ইলেকশ্যন খেলাটো 100% নিশ্চিত। ৰঙানদীত খেলিব নে বিহপুৰীয়াত খেলিব, ময়ে দিলীপ শইকীয়াই সিদ্ধান্ত ল'ম। সেইটো 2 নম্বৰ ষ্টেটমেণ্ট। দিলীপ শইকীয়া ডাঙৰীয়াৰ উপস্থিতিত মুখ্যমন্ত্ৰীয়ে কৈছে ঋষিদাস হাজৰিকা জিন্দাবাদ। আৰু মিটিংখনলৈ মোক মুখ্যমন্ত্ৰী ডাঙৰীয়াই লগ ধৰা নাই। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কথাবিলাকত যিসকল ৰাজনৈতিকভাৱে বিশ্লেষণ কৰিব পৰা অৱস্থাত আছে তেওঁলোকে উলিয়াই ল'ব পাৰিব। এতিয়া কথাটো হৈছে আপুনি ইয়াত পূৰ্বতে বিধায়ক আছিলে, দুবাৰৰ বিধায়ক আছিলে কংগ্ৰেছৰ পৰা থাকোঁতে। তাৰপিছত আপুনি তাৰ পিছৰ দুবাৰ আপুনি বিজেপিৰ ইয়াত শাসন চলি আছে আপুনি পৰাজিত হোৱাৰ পিছত। এতিয়া কংগ্ৰেছৰ দিনত তেতিয়া বেছি উন্নয়ন হৈছিলে নে এই বিগত 10 বছৰত বেছি উন্নয়ন হৈছিলে বুলি ক'ব বিচাৰে বিহপুৰীয়া সমষ্টিটোৰ? চাওক, যোৱা 10 বছৰৰ যিটো উন্নয়ন সেইটো খতিয়ান মই লোৱা নাই, মই মিছাকৈ নকওঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াই কিন্তু কালি এটা বৰ তাৎপৰ্যপূৰ্ণ কথা কৈছে। সেইটো বিজেপিয়ে স্থানীয় ৰাইজে কিভাৱে ল'ব মই নাজানো, কিন্তু বৰ ডাঙৰ কথা এটা কৈছে যে যোৱা 5 বছৰত বিহপুৰীয়া সমষ্টিত যিমান কাম হৈছে অহা 5 বছৰত তাতকৈ 4 গুণ কাম হ'ব। সেইটো সময়ত এইবিলাক কথা নিশ্চয় বিশ্লেষণ হ'ব। এতিয়া মই কোৱাটো টু আৰ্লি হ'ব। কিন্তু মুখ্যমন্ত্ৰীগৰাকীয়ে ক'ব বিচাৰিছে যে অমীয় ভূঞাৰ দিনত যিমানখিনি কাম হ'ল তেওঁ নাই হোৱা বুলি কোৱা নাই। যিমানখিনি হ'ল অনাগত 5 বছৰত 4 গুণ হ'ব। 4 গুণ হ'ব। অৰ্থাৎ আপুনি যদি জিকি যায় তেতিয়াহ'লে 4 গুণ হ'ব। মুখ্যমন্ত্ৰীয়ে 4 জেগাত কৈছে। হাৱাজানত কৈছে, ধলপুৰত কৈছে, নাৰায়ণপুৰত কৈছে, বিহপুৰীয়াত কৈছে। 4 জেগাতে তেওঁ মাইক্ৰফোন লৈ গাড়ীখনৰ ওপৰলৈ উঠিছে। আৰু 4 জেগাত মই কথাটো মন কৰি আছোঁ যে 4 গুণ কাম হ'ব। এইটো বহুত ডাঙৰ কথা।
যদি সেই পৰিৱৰ্তন আৰু উন্নয়নটো ৰাইজে নেদেখে, বিহপুৰীয়া মানুহ কিন্তু ৰাজনৈতিকভাৱে সচেতন। গতিকে নিশ্চিতভাৱে মই আন এটা কথা আপোনাৰ পৰা জানিব বিচাৰিছোঁ। আপুনি এই মুহূৰ্ততে ক'লে যদি দলে দিয়ে তেতিয়াহ'লে আপুনি নিৰ্বাচন খেলিব আৰু আপোনাৰ যিখিনি পৰিকল্পনা আছে সেইখিনি কৰিব, যদি দলে নিদিয়ে তেতিয়া আপোনাৰ ভৱিষ্যত পৰিকল্পনা কি? চাওক, এতিয়ালৈকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত দীঘলীয়া সময় মোৰ ৰাজনৈতিক মতদ্বন্দ্ব আৰু সংঘাত আছিলে। কিন্তু এটা কথা মই তেখেতৰ স্বীকাৰ কৰোঁ, হি ইজ এ মেন অফ কমিটমেণ্ট। এইটো চবেই জানে। যদি হিমন্ত বিশ্ব শৰ্মাই কথা দি দিলে তেতিয়াহ'লে সেই কথাটো এতিয়ালৈকে ৰাখিবলৈ তেওঁ যৎপূৰ্ণাস্তি চেষ্টা কৰা নহয়, ৰাখিছে। ধন্যবাদ জনাইছোঁ। সেয়া আছিল ভূপেন বৰা। তেওঁ ইতিমধ্যে বহুখিনি কথাই কৈ দিলে। নকওঁ বুলি বহুখিনি কথা প্ৰকাৰে তেওঁ এই কথাখিনি সদৰি কৰিছে। আচলতে তেওঁ ক'ৰ পৰা নিৰ্বাচন খেলিব, তেওঁৰ হৈ যিখিনিয়ে বিৰোধিতা কৰি আছে সেইখিনিলৈও তেওঁ এটা মেছেজ ইয়াৰ জৰিয়তে দি দিছে। আমি আশা কৰিছোঁ মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰতিশ্ৰুতি দিয়াৰ দৰেই, ভূপেন বৰাই আশা কৰাৰ দৰেই এই সমষ্টিটোৰ পৰা এই সমষ্টিবাসীয়ে তেওঁক নিৰ্বাচিত কৰি পঠাব, সেয়া আমিও আশা কৰিছোঁ।